হয় উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ অন্তত ইতিমধ্যে মেজিত অগ্নি সংযোগৰ যি পৰম্পৰা সেই পৰম্পৰা ইতিমধ্যে আৰম্ভ হৈছে। আয়তীৰ উৰুলিৰ ধ্বনি আৰু মংগল ধ্বনিৰে ইতিমধ্যে যি মেজিঘৰ সেই মেজিঘৰৰ চাৰিওদিশ প্ৰদক্ষিণ কৰিছে এই অঞ্চলৰ ৰাইজে আৰু যুৱ সমাজে। আৰু ইতিমধ্যে সেই প্ৰদক্ষিণ কৰাৰ অন্তত ইয়াত মেজিত অগ্নি সংযোগ কৰা হৈছে। আৰু এটাই হৈছে যে যি আচলতে জ্যেষ্ঠজন সেই জ্যেষ্ঠজনে এনেধৰণে তেওঁ আশীষ গ্ৰহণ কৰিছে। এয়া হৈছে অসমীয়াৰ পৰম্পৰা আৰু ইয়াতেই অগ্নিদেৱতাক সন্তুষ্টিৰ বাবে তেওঁলোকে এই অগ্নি সংযোগ কৰিছে মেজিঘৰত। আৰু বছৰটোৰ বাবে যাতে কোনো অপায় অমংগল নহয়, অগ্নিদেৱতাই যাতে সকলোকে ভালেৰে ৰাখে তাৰ বাবে এনেধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই অঞ্চলৰ যথেষ্ট সংখ্যক ৰাইজ ইয়াত আছে আৰু ৰাইজে ইয়াতে হৰিধ্বনি দি তেওঁলোকে আশীষ গ্ৰহণ কৰিছে। আৰু বিশেষভাৱে ক'ব লাগিব ডিপুতা মিলনপুৰ অঞ্চলত যিসকল ৰাইজ আৰু সেই ৰাইজসকলে এনেধৰণে আনন্দ মুকলি হোৱা পৰিলক্ষিত হৈছে। আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে বিগত অসমীয়াৰ আচলতে যি পৰম্পৰা সেই পৰম্পৰা অনুসৰি মেজিৰ জুইত তেওঁলোকে গা সেকিব আৰু গা সেকি আজি অগ্নিদেৱতাক যিহেতু তেওঁলোকে পূজা অৰ্চনা আগবঢ়ালে, গতিকে দাদা অকণ এইফালে আহক, সুবিধা হয়। আৰু এইদৰে মেজিত অগ্নি সংযোগ কৰা হ'ল। কালি সকলোৱে ভোজ ভাত খালে, আজি মেজিত অগ্নি সংযোগ কৰিলে, কি ক'ব? কালি ভোজ ভাত খালে, এইটো আচলতে আমাৰ অসমীয়াৰ পৰম্পৰা হিচাপে যিখিনি আমাৰ কৰণীয়, যোৱা নিশা আমাৰ গোটেই আমাৰ পৰিয়ালটোত প্ৰায় 28 ঘৰ মানুহ বৰ্তমানে আছে আৰু কেইঘৰমান বাহিৰত ওলাই গৈ আছে, এষ্টাব্লিছ হৈছে। এই পৰিয়ালৰ আমি এই ভোজটি ইমান সুন্দৰভাৱে আয়োজন কৰোঁ। এই সম্পূৰ্ণ খৰচাটো মোৰ ভাতৃ সুধন শইকীয়াই কৰে। ইয়াতে কোনো কাৰোৰ পৰা আমি একো নলওঁ। গতিকে এইটোও আমি ভাবোঁ কি এই যিটো পৰম্পৰা, এই পৰম্পৰাটো আমাৰ ল'ৰা ছোৱালী, আমাৰ নাতি নাতিনীহঁতক যদি আমি শিকাই থৈ নাযাওঁ, দেখুৱাই থৈ নাযাওঁ, অদূৰ ভৱিষ্যতত ই হয়তো আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব পাৰে। গতিকে এই পৰম্পৰাটো আমি সদায় অটুট ৰাখিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে ইয়াৰে যিসকল জীয়ৰী বোৱাৰী সকলোৱে আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে, যিহেতু আজি সংক্ৰান্তি আৰু সংক্ৰান্তিৰ দিনটোত এনেধৰণে মেজিত অগ্নি সংযোগ কৰা হ'ল। অগ্নিদেৱতাক যি আচলতে ভোগালীৰ জলপান, সেই ভোগালীৰ জলপান অগ্নিদেৱতাক আগবঢ়োৱা হ'ল আৰু তাৰ পিছতে মেজিত অগ্নি সংযোগ কৰা হ'ল। আৰু তাৰ সমান্তৰালভাৱে এই অঞ্চলৰ জীয়ৰী বোৱাৰী সকলোৱে এনেধৰণে আনন্দত তেওঁলোকে মতলীয়া হৈ, যিহেতু বিহুৰ বতৰ আৰু বিহুৰ বতৰত এনেধৰণে তেওঁলোকে হাঁহি ফূৰ্তিৰে সকলোৱে উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ অন্তত আজি দুমাহীৰ দিনা এনেধৰণে হাঁহি ফূৰ্তিৰে নৃত্য কৰা পৰিলক্ষিত হৈছে।